10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকে আমি শক্তিশালী কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব খুজিছো ইয়াৰ লগে লগে মানে স্যাৰ ডক্টৰ ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰী কৈ আছে এইটোকে ক'লো সেইটো কৰি দিব লাগে কৈ আছে আজি এইটো ভাল মেছেজ এটা যাব মেছেজ তেনেকে নাযাব ইয়াত কৰিলে শিৱসাগৰ কলেজে কেছ কৰি দিব শিৱসাগৰ স্কুলে কেছ কৰি দিব স্পেচিয়েল হাইকোৰ্টে নামানে নহয় আপুনি গতিকে বুক কৰিব দিয়ক মই কৰি আছো সুন্দৰ কৰি যাতে কতো বাধা নহয় 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো এটাও কোৰ্টত কেছ নহল বিকজ আই এম টেকিং ষ্টেপ লজিকেলি আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে অসম